মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোক আজি এখন বছৰিকাৰ পৰীক্ষাৰ কোৱেশ্চন পেপাৰ তোমালোকক ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ গতিকে প্ৰশ্ন পেপাৰখন তোমালোকে ভালদৰে মন কৰিবা আৰু ইয়াৰ প্ৰতিটো প্ৰশ্ন তোমালোকে যদি কৰি যোৱা পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা গতিকে তোমালোকে ইয়াত চাবা প্ৰথমতে তোমালোকক কি প্ৰশ্ন দিয়া আছে তোমালোকৰ 100 নম্বৰ প্ৰশ্ন আৰু এই প্ৰশ্ন পেপাৰখন মই তোমালোকক কৈছোঁ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে চতুৰ্থ গোটৰ কাৰণে প্ৰশ্ন পেপাৰ বিচাৰি আছিল বা মডেল কুৱেশ্যনৰ প্ৰশ্ন পেপাৰ বিচাৰি আছিল তেওঁলোকে যদি এই প্ৰশ্নবিলাকো চাই যায় তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব গতিকে তোমালোকে এতিয়া প্ৰশ্নবিলাক মন কৰা কি দিছে তোমালোকক একক ভগ্নাংশৰ এটা উদাহৰণ দিয়া মত ৰাখিবা একক ভগ্নাংশৰ উদাহৰণ মানে যি ভগ্নাংশৰ ওপৰত কিছে লববিলাক 1 থাকে যি ভগ্নাংশৰ লববিলাক কি থাকে ওপৰত 1 থাকে গতিকে তোমালোকে উদাহৰণ কি লিখিব পাৰিবা তোমালোকে লিখিব পাৰিবা 10 ভাগৰ 1 লিখিব পাৰিবা কি লিখিব পাৰিবা 10 ভাগৰ 1 বা তোমালোকে এদৰে লিখিব পাৰিবা 12 ভাগৰ 1 মানে কেৱল ওপৰৰ সংখ্যাবিলাক কি হ'ব লাগিব 1 হ'ব লাগিব গতিকে মই তোমালোকক উত্তৰটো কুৰাই দিছো গতিকে তোমালোকে ভালদৰে এবাৰ চাই লবা ইয়াৰ নেক্সট প্ৰশ্ন তোমালোকে চাবা সদৃশ ভগ্নাংশ কাক বোলে যিবোৰ ভগ্নাংশৰ হৰবিলাক একেই থাকে মানে তোমালোকক মই উদাহৰণ দি দিছো মত ৰাখিবা যিবিলাক ভগ্নাংশৰ উদাহৰণ তলত ভগ্নাংশবোৰ একেই থাকে কি দিলো 12 ভাগৰ 1 আৰু 12 ভাগৰ 3 এই দুটা ভগ্নাংশ হৈছে সদৃশ ভগ্নাংশ কাৰণ এই দুটাৰ কিছে হৰবোৰ একেই আছে এনেকুৱা ধৰণৰ হৰবিলাক একেই থাকে সেই ভগ্নাংশবিলাক তোমালোকে কি বুলিছে সদৃশ ভগ্নাংশ বুলি ক'ব পাৰিবা মই তোমালোকক এইটো উদাহৰণে দিছো কেৱল তোমালোকে এই উদাহৰণটো লিখি নিদিবা তোমালোকে লিখিবা যিবোৰ ভগ্নাংশৰ হৰবোৰ একেই থাকে সেইবোৰ ভগ্নাংশক আমি সদৃশ ভগ্নাংশ বুলি কওঁ বা বুলো নেক্সট তোমালোকে চাবা আয়তৰ প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী মত ৰাখিবা আয়তৰ প্ৰতিটো কোণৰ মাপ হৈছে তোমালোকৰ 90 ডিগ্ৰী গতিকে তোমালোকে 90 লিখি এটা ডিগ্ৰী দিবা এই ডিগ্ৰী চিন এটা দিবা মই তোমালোকক ইয়াত কুৰাই দিছো অংকটো নেক্সট তোমালোকে চাবা এটা কোণত কেইটা বাহু থাকে মত ৰাখিবা এটা কোণ হ'বলৈ হলে দুটা বাহু লাগিব নিশ্চয় কাৰণ এটা বাহু ইয়াত দিলো এটোটো কোণ সৃষ্টি কৰা নাই গতিকে আৰু এটা বাহু দিব লাগিব এটা কোণত কিছে কেইটা বাহু থাকে দুটা বাহু থাকে মত ৰাখিবা উত্তৰ তোমালোকে কি লিখিবা উত্তৰ তোমালোকে লিখিবা দুটা বাহু থাকে এইদৰে তোমালোকে লিখিবা দুটা বাহু থাকে ইয়াৰ পিছত তোমালোকে চাবা 5 নম্বৰ প্ৰশ্নটো এটা ত্ৰিভুজত কেইটা স্থলকোণ থাকে মত ৰাখিবা এটা ত্ৰিভুজত তোমালোকৰ এটা স্থলকোণ থাকে কেই থাকে মত ৰাখিবা এটা স্থলকোণ থাকে মই এটা বুলি লিখি দিছো তোমালোকে লিখিবা এটা স্থলকোণ থাকে ইয়াৰ পিছত নেক্সট তোমালোকে দিছে চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা মত ৰাখিবা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হৈছে তোমালোকৰ 4টা গতিকে মত ৰাখিবা কেইটা লিখিবা তোমালোকে চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা যদি প্ৰশ্নहुदे তোমালোকে লিখিবা 4টা তাৰ পিছত তোমালোকক 7 নম্বৰ প্ৰশ্ন দিছে কি 20 ডিগ্ৰী জোখৰ কোণটো কি কোণ বোলে 20 ডিগ্ৰী জোখৰ কোণটোক মানে আমি কি কম যদি 90 ডিগ্ৰীতকৈ সৰু কোণ হয় সেই কোণটোক আমি সূক্ষ্ম কোণ বুলি কম গতিকে তোমালোকে লিখিবা সূক্ষ্ম কোণ বুলি কয় গতিকে মই স্ক্ৰিনত তোমালোকক দেখাই দিবলৈ অলপ অসুবিধা হয় তথাপিও মই তোমালোকক দেখাই দিব চেষ্টা কৰিছো ইয়াৰ পিছত নেক্সট তোমালোকে প্ৰশ্ন আৰু চাবা তোমালোকে পৰিসংখ্যা কাক বোলে গতিকে তোমালোকে মত ৰাখিবা কোনো এটা বিষয়ে সাংখ্যিকমূলক তথ্য সংগ্ৰহ কৰি বিশেষ ৰূপত সজায় সেই সংখ্যাসমূহৰ নানান ধৰণৰ গুণাগুণ তুলনা বিশ্লেষণ আদিৰ সহায়ত তাৎপৰ্য নিৰ্ণয় কৰা প্ৰণালীকে আমি পৰিসংখ্যা বুলি কওঁ ভালদৰে তোমালোকে এবাৰ শুনি ল'বা মই আৰু এবাৰ তোমালোকক কৈ দিছো কোনো এটা বিষয়ে সংখ্যামূলক তথ্য সংগ্ৰহ কৰি বিশেষ ৰূপত সজায় কোনো এটা তথ্য সংগ্ৰহ কৰিব গৈছে আৰু সেইবিলাক বিশেষ ৰূপত সজায় সেই সংখ্যাসমূহৰ নানান ধৰণৰ গুণাগুণ তুলনা বিশ্লেষণ আদিৰ সহায়ত তাৎপৰ্য নিৰ্ণয় কৰা প্ৰণালীকে আমি পৰিসংখ্যা বুলি কওঁ গতিকে তোমালোকে গম পালা পৰিসংখ্যা কাক বোলে যদি তোমালোকে নোৱাৰা তোমালোকে কিতাপতো লিখা আছে গতিকে কিতাপৰ পৰা তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ পিছত তোমালোকে চাবা ওজনৰ প্ৰাথমিক একক কি মত ৰাখিবা ওজনৰ প্ৰাথমিক এককটো হৈছে গ্ৰাম কি ওজনৰ প্ৰাথমিক এককটো হৈছে কি তোমালোকে কি লিখিবা গ্ৰাম ওজনৰ প্ৰাথমিক এককটো হৈছে গ্ৰাম ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা 10 ভাগৰ 9 দশমিক ভগ্নাংশলৈ লিখা
যদি 10 ভাগৰ 9ক যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে তোমালোকে কি লিখিব লাগিব 0.9 লিখিবা কি দিবা 0.9 লিখিবা 10টা প্ৰশ্ন মই কৰাই দিলোঁ এইকেইটা তোমালোকৰ আছিলে 1 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কি দিছে চাওঁ 250 জন মানুহৰ 25 ভাগৰ 7 অংকৰ মান কিমান গতিকে 250 জন মানুহৰ 25 ভাগৰ 7ৰ মান অংক কিমান বুলি সুধিছে গতিকে তোমালোকে কি কৰিবা প্ৰথম ষ্টাৰ্টিঙত তোমালোকে কি কৰিবা ইয়াত 200 মই ওপৰতে অংকটো কৰাই দিছোঁ তোমালোকে চাবা 250 লিখিবা তাৰপিছত ইয়াত দি আছে পূৰণ এই মানুহৰ ৰ দিয়া আছে সেই ৰটো তোমালোকে পূৰণ দিবা তাৰপিছত তোমালোকে কি কৰিবা 25 ভাগৰ 7 লিখিবা 25 ভাগৰ 7 লিখিলোঁ এতিয়া 25 এ ইয়াক যদি হৰণ কৰোঁ 25 গুণ 25 বাৰ যাব আৰু 25 ইয়াক এক বাৰ যাব মানে 10 বাৰ যাব কেইবাৰ যাব 10 বাৰ গতিকে 10 আৰু যদি আমি 10 আৰু যদি আমি 7 পূৰণ কৰি দিওঁ এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ কিমান হ'ব মত ৰাখিবা 70 হ'ব গতিকে আমি উত্তৰ ইয়াৰ কি লিখিম 70 মই মানে অলপ শৰ্টকাট কৰাই দিছোঁ বেছি দীঘল কৰাই দিয়া নাই কাৰণ ইয়াত কৰাই দিবলৈ গোটেইবিলাক অংক দিগদাৰ হৈছে গতিকে তোমালোকে বুজি লোৱা যে 250 আৰু পূৰণ দিব লাগিব আৰু 25 ভাগৰ 7 দিব লাগিব প্ৰশ্নটো এবাৰ লিখি ল'লে বেছি ভাল হয় আৰু নেক্সট প্ৰশ্নটো চাবা 2 ভাগৰ 1ৰ দুটা সমতুল্য ভগ্নাংশ লিখা মত ৰাখিবা 2 ভাগৰ 1ৰ দুটা সমতুল্য ভগ্নাংশ লিখিব কৈছে গতিকে তোমালোকে প্ৰথমতে লিখিবা 2 ভাগৰ 1 লিখিবা প্ৰথমতে তোমালোকে 2 ভাগৰ 1 লিখিবা তাৰ সমতুল্য ভগ্নাংশ লিখা মানে কিমান তোমালোকে মত ৰাখিবা তোমালোকে 2টোত যিমান পূৰণ কৰিবা 2টোৰ লগত যদি তোমালোকে 2 এটা পূৰণ কৰি যা 2 পূৰণ কৰিলে কি হ'ব তোমাৰ 4 হ'ব আৰু 1টোৰ লগতো 2 এটা পূৰণ কৰিবা 2 কি হ'ব এইটো 2 হ'ব ঠিক তেনেকৈ আৰু এটা লিখিলোঁ মই এই 2টোৰ লগত এবাৰ মই 3 পূৰণ কৰি চাওঁ 3 পূৰণ কৰিলে কি হ'ব 3 2 গুণ 6 ওলালে আৰু ওপৰত যদি মই 3 পূৰণ কৰোঁ কি হ'ব 3 ভাগ 6 ভাগৰ 3 ওলালে গতিকে আমি লিখিম ইয়াৰ সমতুল্য ভগ্নাংশ দুটা হৈছে 4 ভাগৰ 2 আৰু 6 ভাগৰ 3 এই দুটা লিখিলেও তোমালোকে হ'ব বা অন্যও লিখিব পাৰিবা তোমালোকে এইটো হৈ গ'ল ইয়াৰ পিছত নেক্সট চাবা 2 সমষ্টি 9 ভাগৰ 1ক অপ্ৰকৃত ভগ্নাংশত লিখা গতিকে অপ্ৰকৃত ভগ্নাংশত লিখিবলৈ হ'লে মত ৰাখিবা এই 2টো 9 লগত পূৰণ কৰিবা 2 9 গুণ কি হ'ব 18 আৰু 18 আৰু 1 যোগ কৰি দিব 19 গতিকে তোমালোকে কি কৰিবা 2 9 গুণ 18 কিদৰে কৰিবা তোমালোকে ভালদৰে চোৱা প্ৰথমতে তোমালোকে কৰিবা 2 সমষ্টি 9 ভাগৰ 1 আছিলে গতিকে এবাৰ কি দিবা তোমালোকে তলত দিবা 9 আৰু 2 ওপৰত হ'ব 2 9 গুণ 18 এই 2 আৰু 9টো পূৰণ কৰিবা 2 আৰু 9টো পূৰণ কৰিলে 18 হ'ব 18 লগত 1 যোগ কৰিবা গতিকে তোমালোকৰ কিমান হ'ব এতিয়া যোগ কৰাৰ লগে লগে তোমালোকৰ কিমান ওলালে 19 ওলালে মত ৰাখিবা কিমান 9 ভাগৰ 19 হ'ব গতিকে এইটো তোমালোকৰ উত্তৰ হ'ব নেক্সট তোমালোকে চাবা কি দিয়া আছে 7 ভাগৰ 11 আৰু 5 ভাগৰ 11 কোনটো ডাঙৰ মত ৰাখিবা এটা বস্তুক তুমি 7 ভাগ কৰিলা আৰু তাক 11 ভাগ দিলা কাবাক আৰু এটা বস্তু তুমি 5 ভাগ কৰিলা আৰু 11 ভাগ দিলা তো তুমি কাক বেছি দিলা তুমি 5 ভাগ কৰি 11 ভাগ দিছা আৰু 7 ভাগ কৰি তুমি 11 ভাগ গতিকে তোমালোকৰ মত ৰাখিবা যে তলৰ 7 ভাগৰ 5 ভাগৰ 11 অংশটোহে ডাঙৰ হ'ব 5 ভাগৰ 11 অংশটো ডাঙৰ হ'ব আৰু 7 ভাগৰ 11 অংশটো সৰু হ'ব কিদৰে হ'ব তোমালোকে কৰিবও পাৰা কাৰণ 2 নম্বৰ দিছে তোমালোকক কিদৰে কৰিবা চোৱা তোমালোকে এইদৰে কৰিব পাৰা যে প্ৰথমতে মই কি কৰিলোঁ 5 আৰু 11 পূৰণ কৰিলোঁ 55 ওলালে 5 আৰু 11 এই দুটা পূৰণ কৰিলোঁ কি হৈছে 5 আৰু 11 মত ৰাখিবা 5 আৰু 11 পূৰণ কৰিলোঁ কি ওলালে মোৰ 55 ওলালে মানে কি ওলালে 55 ওলালে 5 আৰু 11 পূৰণ কৰিলোঁ আৰু এফালে মই 7 আৰু যদি মই 11 পূৰণ কৰোঁ কি 77 ওলাব গতিকে মোৰ কোন ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব এইটো যদি ডাঙৰ হ'ব তেনে মোৰ কোন ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব 5 ভাগৰ 11টো ডাঙৰ হ'ব ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নবোৰ চাবা উত্তৰ লিখা কি দিছে তোমালোকক ইয়াত 7 ভাগৰ 2 আৰু 42 ভাগৰ 16 ভগ্নাংশটোৰ সমতুল্য হয় নে নহয় পৰীক্ষা কৰা সমতুল্য হয় নহয় পৰীক্ষা কৰিবলৈ হ'লে তোমালোকে কি কৰিবা এই 2 আৰু 42টো পূৰণ কৰি চাবা 2 আৰু 42 পূৰণ কৰিলে কিমান হ'ব তোমালোকে পূৰণ কৰি চাবা 2 আৰু যদি 42 পূৰণ কৰা যায় তে কিমান হয় 2 আৰু 42 পূৰণ কৰিলে তোমালোকে 84 হয় মত ৰাখিবা 2 আৰু 42 পূৰণ কৰিলে কিমান হ'ব 84 হ'ব ঠিক আছে আকৌ তোমালোকে 6 আৰু কি পূৰণ কৰিবা 16 আৰু কি 7 পূৰণ কৰিবা 7 আৰু 16 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 7 6 গুণ তোমালোকৰ 42 আৰু 7 গুণ 7 একে 7 4 11 গতিকে কোনটো তোমালোক দুইটা সমান হোৱা নাই যেহেতু এটা পাইছে তোমালোকে 84 এটা পাইছে তোমালোকে 112 গতিকে এইটো সমতুল্য ভগ্নাংশ নহয় লিখিবা এইটো সমতুল্য ভগ্নাংশ নহয় তোমালোকে কি দৰে কৰি চাবা প্ৰথমতে তোমালোকে ভগ্নাংশটো পাতি ল'বা
আৰু তোমালোকে 2 আৰু 42 পূৰণ কৰি চাবা, তাৰপিছত 7 আৰু 16 পূৰণ কৰিবা। যদি দুইটা সমান নোলায় তেতিয়া তোমালোকে সমান ভগ্নাংশ নহয় লিখিবা। ইয়াৰ পিছত তোমালোকক কি দিছে, সৰল কৰিবলৈ কৈছে। গতিকে তোমাৰ সৰল কিদৰে কৰিবা চোৱা। সৰল কৰিবলৈ হ'লে ওপৰত উৎপাদকবিলাক ভাঙিবা। প্ৰথমতে উৎপাদক ভাঙিবা। তলত কি দিয়া আছে, ওপৰত দিয়া আছে তোমালোকৰ কিমান। এটা কাম কৰিবা তোমালোকে, মই ইয়াতে কাটি দিছোঁ। এই 4টোৱে তোমাৰ 4 এগুণ 4 আৰু 4 2 গুণ 8, এইটো মই কাটি দিলোঁ 4 গুণ 8। আকৌ 3ৰে কাটিবা, 3 এগুণ 3 আৰু 3ৰে কাটিলে কেইবাৰ যাব 9 বাৰ, 3 3 গুণ 9 ওলালে। গতিকে ওপৰত কিমান থাকিলে তোমালোকৰ 2, ওপৰত থাকিলে 2 আৰু তলত থাকিলে কিমান 3 5 গুণ 15। গতিকে তোমালোকৰ উত্তৰ ওলাই গ'ল কি হ'ল 15 ভাগৰ 2 হ'ব। উত্তৰটো কি হ'ব 15 ভাগৰ 2। ইয়াৰ নেক্সট প্ৰশ্নটো চাবা। 4 ভাগৰ 1, 3 ভাগৰ 2 আৰু 5 ভাগৰ 1ক ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাব গৈছে। গতিকে তোমালোকে মন কৰিবা প্ৰথমতে কোনটো তোমালোকৰ ডাঙৰ কিদৰে গম পাবা। তোমালোকে অংকটো কৰি চাব লাগিব, কাৰণ ইয়াত তোমালোকৰ 3 নম্বৰ দিছে। মই ইয়াত কৰি দেখাবলৈ তোমালোকৰ অলপ অসুবিধা হৈছে, কিন্তু তথাপিতো মই চেষ্টা কৰিছোঁ। প্ৰথমতে তোমালোকে কি কৰিবা, 4 ভাগৰ 1 পাতিবা, হৈ গ'ল। তাৰপিছত ইয়াত দিবা তোমালোকে 3 ভাগৰ 2 পাতিবা, এইটো হ'ল। তাৰপিছত তোমালোকে দিবা কিমান 5 ভাগৰ 1 দিবা, সমান চিন দিবা। এতিয়া তোমালোকে চোৱা 5 ইয়াত চাবা তোমালোকে। এতিয়া আকৌ এবাৰ দেখুৱাইছোঁ, মন কৰিবা। প্ৰথমে তোমালোকে 4 ভাগৰ 1, 4 ভাগৰ 1ৰ লগত তোমালোকে কি এই 3 মত ৰাখিবা। এই 3 4 3 আৰু 5ৰ তোমালোকে লসাগু উলিয়াব। লসাগু উলিয়ালে তোমালোকৰ কিমান হ'ব 12, 12 আৰু 5 60 হ'ব। কিমান তোমালোকৰ লসাগু 60 হ'ব। গতিকে তোমালোকে এটা কাম কৰিবা, এই 4 লগত তোমালোকে কি পূৰণ কৰিলে 60 হ'ব, মত ৰাখিবা। 4 লগত তোমালোকে 15 এটা পূৰণ কৰিলে কি হ'ব তোমালোকৰ 60 হ'ব। গতিকে তোমালোকে 15 পূৰণ কৰিবা। 15 পূৰণ কৰাৰ লগে লগে ওপৰতো পূৰণ কৰিবা। গতিকে 4 ভাগৰ 1ৰ লগত কি 4 লগত যদি আমি কি পূৰণ কৰোঁ 15 পূৰণ কৰিলে 60 হ'ব। ইয়াত 60 হৈ যাব। আৰু ওপৰত তোমালোকৰ কিমান হ'ব, ওপৰত যদি আমি 15 এটা পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান 15 এগুণ 15 হ'ব, হৈ গ'ল। তাৰপিছত আমি চাম 3 লগত যদি আমি 20 পূৰণ কৰোঁ তেতিয়া আমাৰ 60 হ'ব। গতিকে 60 হৈ গ'ল তলত, আৰু ওপৰত কি দিব লাগিব 20 পূৰণ কৰিলে 40 হ'ব। তাৰপিছত আমি চাম 5ৰ লগত আমি কি পূৰণ কৰিলে 60 হ'ব, 5ৰ লগত 12 পূৰণ কৰিম, 12 পূৰণ কৰিলে 60 হ'ব, আৰু ওপৰত 12 পূৰণ কৰিলে 12 হ'ব। গতিকে তোমালোকৰ সৰু কোনটো হ'ল, সকলোতকৈ সৰু কোনটো হ'ল 60 ভাগৰ 12। তাৰপিছত তোমালোকে 60 ভাগৰ 15 আৰু 60 ভাগৰ 40। গতিকে তোমালোকৰ 60 ভাগৰ 12 কোনটো হয়, 5 ভাগৰ 1টো হয়। গতিকে তোমালোকে এইটো আগত লিখিবা, তাৰপিছত তোমালোকে এইটো লিখিবা, তাৰপিছত এইটো লিখিবা ছেকেণ্ড লাষ্টত। ইয়াৰ পিছত তোমালোকৰ চোৱা 0.458ক বিস্তাৰ কৰা। ইয়াক বিস্তাৰ কৰিবলৈ কৈছে। বিস্তাৰ কিদৰে কৰিব পৰা যায়। গতিকে তোমালোকে প্ৰথমতে লিখিবা 4 বিস্তাৰ কৰা। মই কি কৰিছোঁ 4 পূৰণ, মনত ৰাখিবা 4 পূৰণ তোমালোকে লিখিবা 10 ভাগৰ 1। তাৰপিছত যোগ দিবা তোমালোকে 5 পূৰণ 100 ভাগৰ 1, আকৌ যোগ দিবা 8 পূৰণ 1000 ভাগৰ কি দিবা 1000 ভাগৰ 1। এইদৰে তোমালোকে লিখি দিলে তোমালোকৰ শুদ্ধ হৈ যাব। ইয়াৰ পিছত তোমালোকে চাবা দুটা সংখ্যাৰ বিয়োগফল। দুটা সংখ্যা যদি বিয়োগ কৰোঁ আমি কিমান ওলায় 51.0321। যদি এটা সংখ্যা তোমালোকৰ 54.21 হয় তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব। আনটো সংখ্যা যিহেতু ইয়াতকৈ ডাঙৰ হ'ব, গতিকে তোমালোকে কি কৰিবা এই 54টো ইয়াৰ লগত যোগ কৰিবা। এই অংকটো তোমালোকে বুজি পাবৰ কাৰণে এটা অংক বুজি লোৱা। তোমালোকে দুটা সংখ্যাৰ বিয়োগফল যদি তোমালোকৰ 2 হয় আৰু এটা সংখ্যা যদি তোমালোকৰ 3 হয় তেনে আনটো সংখ্যা কিমান হ'ব। আনটো সংখ্যা তোমালোকৰ 5 হ'ব, কাৰণ 5ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব তোমালোকৰ মানে এই সংখ্যা দুটা যোগ কৰিলে উত্তৰটো ওলাই যায়। গতিকে তোমালোকে এই সংখ্যা দুটা যোগ কৰিবা। যোগ কিদৰে কৰিব লাগে সেইটোতো গম পোৱাই চাগে। যোগ কৰিবৰ কাৰণে পাতি ল'বা ধুনীয়াকৈ 51 পইণ্ট এনেকৈ পাতি ল'বা 51.0321 পাতি ল'বা। তাৰপিছত তোমালোকে 54.21 পাতিবা। গোটেইবিলাক যোগ কৰিবা। যোগ কৰিলে কি হ'ব তোমালোকৰ চোৱা 1 2 এফালে হ'ব তোমালোকৰ 4, এফালে 2 দশমিক দিবা, আৰু এফালে তোমালোকৰ 5 আৰু এফালে তোমালোকে দিবা 10। গতিকে কিমান ওলালে 105.2421। গতিকে তোমালোকে এইটো উত্তৰটো লিখিবা। এতেকে আনটো সংখ্যা তোমালোকৰ কিমান হ'ব 105.2421 হ'ব।
ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 23.35ক 1ৰে হৰণ কৰিলে কিমান ওলাব যদি 1ৰে হৰণ কৰা হয় মত ৰাখিবা 1ৰে যদি হৰণ কৰা হয় এটা যেহেতু দুটা শূন্য আছে আৰু দশমিকটো ইয়াৰ পৰা উঠি আহি আমাৰ ক'ত বহিব 23ৰ আগত বহিব গতিকে তোমালোকে উত্তৰ কি দৰে দিবা এই উত্তৰ হ'ব 0.2335 মই কেৱল তোমালোকক উত্তৰ কৰাই দিছোঁ কাৰণ এইখিনি দীঘলীয়া অংক হয় আৰু মই এইখিনি তোমালোক কৰাই দিবলৈ হ'লে তোমালোক যদি দৰকাৰ পৰে তোমালোকক যদি লাগে তোমালোক উত্তৰবিলাক মই তোমালোকক বহিত অন্য এটা ভিডিঅ'ত বনাই দিম তোমালোক যদি লাগে মোক কমেণ্টত জনাবা মই নেক্সট ভিডিঅ'ত এইখিনি উত্তৰ কৰাই দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত তোমালোকে চাবা 5 নম্বৰ প্ৰশ্ন দেখিছা কি দিছে 5 মিটাৰ 40 সেন্টিমিটাৰ দীঘল এটা ফিটা এডালক সমানে 3 ভাগ কৰিলে প্ৰতিটো ভাগৰ দিশ কিমান হ'ব মত ৰাখিবা প্ৰথমতে তোমালোকে মিটাৰ আৰু সেন্টিমিটাৰ এই মিটাৰটো তোমালোকে সেন্টিমিটাৰলৈ লৈ যাবা আৰু সেন্টিমিটাৰটো যোগ কৰি দিবা 5 মিটাৰ যেহেতু তোমালোকৰ 500 সেন্টিমিটাৰ হ'ব আৰু তাৰ লগত তোমালোকে কি যোগ কৰিবা 40 গতিকে 540 হৈ যাব সেই 540ক তোমালোকে 3ৰে হৰণ কৰিবা আৰু 3ৰে হৰণ কৰিলে তোমালোকে যিমান পাবা হেতুৱে তোমালোকে উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত দিছে তোমালোকৰ এটা পাত্ৰত 15 লিটাৰ কেৰাচিন তেল আছে তাৰে 7 লিটাৰ 400 লিটাৰ মিলিলিটাৰ তেল বিক্ৰী কৰিলে পাত্ৰটোত কিমান তেল থাকি যাব গতিকে তোমালোকে প্ৰথমতে 15 লিটাৰ আৰু তোমালোকে 0.0 মিলিলিটাৰ লিখিবা তাৰপিছত 7 মিলিলিটাৰ আৰু 400 মিলি 7 লিটাৰ 400 মিলিলিটাৰ লিখিবা বিক কৰি দিবা বিক কৰাৰ পিছত যিমান উত্তৰ ওলাব হেতুৱে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকক দিছে এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য যদি তোমালোকক 6.5 সেন্টিমিটাৰ দিয়া থাকে ইয়াৰ পৰিসীমা ওলাবছে সমবাহু ত্ৰিভুজৰ পৰিসীমা কি দৰে ওলোৱা হয় গোটেই তিনিটা বাহু যোগ কৰিব লাগিব গতিকে তিনিটা বাহু তোমালোকৰ কিমান আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা যোগ কৰি 6.5 আৰু 6.5 এই গোটেইকেইটা যোগ কৰিবা গোটেইকেইটা যোগ কৰিলে কি হ'ব 5 যোগ কৰিলে কি 15 আৰু 6 3 যোগ কৰিলে 18 কে 19 মানে কি হ'ব তোমালোকৰ 19.5 সেন্টিমিটাৰ হ'ব গতিকে তোমালোকৰ ইয়াৰ পৰিসীমা হ'ব 19.5 সেন্টিমিটাৰ মই কেৱল উত্তৰটো লিখাই দিছোঁ তোমালোকে এবাৰ ভালকৈ লিখি ল'বা ইয়াৰ পিছত তোমালোকে চাবা এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা তোমালোকক দিছে 216 মিটাৰ হ'লে বৰ্গাকাৰ বাগিচাখনৰ কালি কিমান হ'ব যদি বৰ্গাকাৰ বাগিচাখনৰ পৰিসীমা দিছে পৰিসীমাক তুমি 4ৰে হৰণ কৰিবা 4ৰে হৰণ কৰিলে তোমালোকৰ বাহুৰ দৈৰ্ঘ্য ওলাব আৰু বাহুৰ দৈৰ্ঘ্য যিমান ওলাব বাহু দুটা পূৰণ কৰি দিবা তেতিয়া তোমালোকৰ ইয়াৰ কালি ওলাই যাব ইয়াৰ পিছত তোমালোকে চাবা এটা ঘনকৰ বাহুৰ দিশ 11 সেন্টিমিটাৰ হ'লে ঘনকটোৰ আয়তন কিমান হ'ব যদি এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি তোমালোকৰ 11 সেন্টিমিটাৰ হয় ঘনকৰ আয়তন কি দৰে ওলোৱা হয় মত ৰাখিবা ঘনকৰ আয়তন কি হয় দিশ তিনিটা দিশ হ'ব গতিকে তিনিটা দিশ মানে 11 তিনিটা পূৰণ কৰিম 11 পূৰণ 11 তিনিটা 11 পূৰণ কৰিলে কিমান হ'ব তোমালোকৰ 1331 সেন্টিমিটাৰ কিউব লিখিবা নতুবা তোমালোকে ঘন সেন্টিমিটাৰ বুলি লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্ন বহুতে আছে গতিকে প্ৰশ্নবিলাক তোমালোকে যদি ভালকৈ কৰা নিশ্চয় তোমালোক উপকৃত হ'বা ইয়াত দিছে তোমালোকৰ এতিয়া 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা এটাৰ ৰুনুৱে 5 ভাগৰ 2 অংশ চাইকেলেৰে আৰু 5 ভাগৰ 3 অংশ খোজকাঢ়ি গ'ল কোনে কিহেৰে বেছি গ'ল আমি গম পাইছোঁ যে 5 ভাগৰ 2 অংশ তেওঁ খোজকাঢ়ি গৈছে আৰু চাইকেলেৰে গৈছে আৰু যদি 5 ভাগৰ 3 অংশ তেওঁ খোজকাঢ়ি গৈছে গতিকে আমি গম পাইছোঁ যে খোজকাঢ়ি বেছি গৈছে ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন মই উত্তৰবিলাক কৰাই দিয়া নাই ভালকৈ তোমালোকে এবাৰ নিজে কৰিব চেষ্টা কৰিবা যদি নোৱাৰা মোক কমেণ্টত জনাবা মই নেক্সট তোমালোকক ভিডিঅ'ত কৰাই দিম ইয়াৰ পিছত তোমালোকক দিছে 102.04 আৰু 65.97 এইটো মাইনাছ কৰিবা আৰু 31.008 মাইনাছ 0.84 যোগ কৰা মানে এই গোটেইকেইটা মাইনাছ কৰি তাৰ দুটা যোগ কৰি দিলে হৈ গ'ল উত্তৰ ইয়াৰ পিছত তোমালোকে চাবা এখন চাইকেলৰ চকাৰ বেৰ 250 সেন্টিমিটাৰ 3 কিলোমিটাৰ বাট যাওঁতে চকাটো কিমান পাক ঘূৰিব মানে এপাকত যাব 250 সেন্টিমিটাৰ গতিকে মত ৰাখিবা তোমালোকে বেৰটো দিছে 250 গতিকে তোমালোকে 3 কিলোমিটাৰটো তোমালোকে সেন্টিমিটাৰত লৈ যাবা 3 কিলোমিটাৰটো তোমালোকে সেন্টিমিটাৰ নিলে কিমান হ'ব 3 লাখ সেন্টিমিটাৰ হ'ব আৰু এই 3 লাখ সেন্টিমিটাৰক তোমালোকে 250 হৰণ কৰি চাবা হৰণ কৰিলে যিমান হ'ব উত্তৰ তোমালোকে সিমানে উত্তৰ পাবা ইয়াৰ পিছত দিছে এটা বস্তাত 15 কিলোগ্ৰাম 200 গ্ৰাম চাউল আছে বস্তাটোত কিমান চাউল ভৰালে 28 কিলোগ্ৰাম হ'ব গতিকে তোমালোকে 28
কিলোগ্ৰামৰ পৰা তোমালোকে 15 কিলোগ্ৰাম আৰু 200 গ্ৰামটো বিয়োগ কৰি দিবা বিয়োগ কৰিলে যিমান পাবা উত্তৰ সিমানে তোমালোকে উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে চাবা 0.5 আৰু 2.3 সাধাৰণ ভগ্নাংশলৈ প্ৰকাশ কৰা গতিকে সাধাৰণ ভগ্নাংশলৈ কি দৰে নিব পৰা যায় মনত ৰাখিবা 0.5 আছে গতিকে তোমালোকে 10 ভাগৰ 5 লিখিবা 10 ভাগৰ 5 5 × 5 আৰু 5 কাটিলো কেৱল 2 5 × 5 হ'ল মানে কিমান ওলালে তোমালোকৰ 2 ভাগৰ 1 কি লিখিবা উত্তৰটো 2 ভাগৰ 1 লিখিবা ইয়াৰ নেক্সট প্ৰশ্ন চাবা আৰু 2.3 আছে গতিকে তোমালোকে 10 ভাগৰ 23 লিখিবা ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ 4.35 ৰ পৰা 3.08 বিয়োগ কৰা গতিকে তোমালোকে বিয়োগ কৰিব একেবাৰে সহজ আছে গতিকে ডাঙৰ সংখ্যাটো ওপৰত পাতিবা আৰু সৰু সংখ্যাটো তলত বিয়োগ কৰিবা ইয়াৰ পিছত পূৰণ কৰা তোমালোকৰ কি হ'ব উত্তৰটো পূৰণ কৰোঁতে তোমালোকৰ ইয়াত উত্তৰটো লিখিবা 257 উত্তৰটো 257 আৰু 0 এটা হ'ব কিন্তু পইণ্ট বহি হ'ব গতিকে পইণ্টৰ পিছত 0টো লিখিব নালাগে গতিকে তোমালোকে 257 লিখিলে হ'ব ইয়াৰ পিছত তোমালোকক দিছে কি 12 মিলিমিটাৰক চেণ্টিমিটাৰলৈ নিয়া গতিকে 12 মিলিমিটাৰক যদি চেণ্টিমিটাৰলৈ নিওঁ আমি তাক 10 ৰে হৰণ কৰি দিলোঁ বা এটা ঘৰ আমি একফালে আহিব লাগিব গতিকে আমি দিম 1.2 সেন্টিমিটাৰ হ'ব 1.2 সেন্টিমিটাৰ গতিকে উত্তৰটো লিখিবা 1.2 হ'ব উত্তৰটো সেন্টিমিটাৰ হ'ব তাৰপিছত দিছে 60 ডিগ্ৰী জোখৰ কোণ এটাক আঁকি নামাকৰণ কৰা গতিকে 60 ডিগ্ৰী এটা কোণ জুখিব কৈছে আৰু তাক নামাকৰণ কৰিব কৈছে গতিকে তোমালোকে এইটো কোণ জুখিব যদি নাজানা মোৰ আগৰ ভিডিঅ'ত তোমালোকক কোণ মই কিদৰে জুখিব লাগে সেইবিলাক মই দি দিছোঁ গতিকে তোমালোকে আগৰ ভিডিঅ'বোৰ মোৰ তাৰ পৰা চাই ল'ব পাৰিবা ইয়াৰ পিছত তোমালোকক দিছে জে নম্বৰটো 2.6 মিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমা ওলোৱা গতিকে বৰ্গৰ পৰিসীমা কিদৰে ওলোৱা হয় বৰ্গৰ পৰিসীমা আমি কিদৰে ওলাও 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য মানে দিশ গতিকে তোমালোকে দিবা 4 পূৰণ দিশ মানে 4 পূৰণ 2.6 এক পূৰণ কৰিবা পূৰণ কৰিলে কিমান হ'ব 4 2 24 ৰ 4 উকুলিলে 2 উকুলিলে তোমালোকৰ 2 উকুলিলে আৰু 2 4 8 9 10 মানে কি হ'ব 10.4 মিটাৰ হ'ব 10.4 মিটাৰ বুলি লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকক 5 নম্বৰ প্ৰশ্ন দিছে সূত্ৰ লিখি চিত্ৰ অঁকা বিপ্ৰতীপ কোণ কাক বোলে মনত ৰাখিবা দুডাল সৰলৰেখা যদি কোনো এটা বিন্দুত ছেদ কৰিলা আৰু তাৰ বিপৰীত কোণবিলাকক এই মুখামুখি কোণবিলাকক মনত ৰাখিবা কোনো এডাল সৰলৰেখা দুডাল সৰলৰেখা যদি ছেদ কৰে আৰু তাৰ মুখামুখি কোণবিলাক যিবিলাক থাকে সেই কোণবিলাক আমি কি বুলি কওঁ বিপ্ৰতীপ কোণ বুলি কওঁ ইয়াৰ পিছত তোমালোকক সামুদ্ৰিক দিছে সামুদ্ৰিক কাক বুলি কোৱা হয় গতিকে মনত ৰাখিবা যিবোৰ চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল থাকে সেই চতুৰ্ভুজবিলাকক আমি কি বুলি কওঁ সামুদ্ৰিক বুলি কওঁ তাৰপিছত দিছে বৃহৎ কোণী ত্ৰিভুজ এইটো বৃহৎ কোণী ত্ৰিভুজ হ'ব নালাগে এইটো স্থলকোণী ত্ৰিভুজ হ'ব পাৰে নতুবা তোমালোকৰ সমকোণী ত্ৰিভুজ হ'ব পাৰে ভুল হৈছে গতিকে প্ৰশ্নটো তোমালোকে এবাৰ ভালদৰে চাবা এই প্ৰশ্নটো তোমালোকৰ ভুলে আছে তাৰপিছত দিছে তোমালোকৰ বিলোকম বিধিৰে বৰ্গমূল নিৰ্ণয় কৰা তোমালোকে একেবাৰে অংকৰ শেষত তোমালোকে চাবা কেইটামান নিয়ম আছে সেই নিয়মকেইটা তোমালোকে তাৰ পৰা কৰি অংকবিলাক কৰি চাবা কি বিধিৰ মতে তোমালোকে বৰ্গমূল উলিয়াব পৰা যায় গতিকে তোমালোকে উলিয়াই চাবা তো এইখিনি মই তোমালোকৰ প্ৰশ্ন ভিডিঅ' আকাৰে দিলোঁ আৰু যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকক যদি ইংৰাজী বিষয়ৰ তোমালোকক প্ৰশ্ন উত্তৰ লাগে তেতিয়াহ'লে আৰু এটা চেনেল আছে মোৰ সহকৰ্মী শিক্ষকৰ গতিকে তোমালোকে সেই চেনেলটো তোমালোকে মোৰ এইটো ভিডিঅ'ৰ লিংকতে তোমালোকক মই চেনেলটো দি দিম গতিকে তোমালোকে যদি ইংৰাজী বিষয়ৰ কিবা প্ৰশ্ন তোমালোকৰ জানিবলৈ আছে তাৰ পৰা তোমালোকে জানিব পাৰিবা আৰু খুব ধুনীয়া বাইদেউ বুজায় গতিকে তোমালোকে যদি এবাৰ ভালকৈ চোৱা একদম তোমালোকৰ গোটেই জীৱনটোলৈ মনত থাকি যাব মই বাৰে বাৰে কৈছোঁ এই চেনেলটোৰ তলতে মই তোমালোকক সেই ভিডিঅ'ৰ লিংকটো দি দিম যদি তোমালোকক কাৰোবাক দৰকাৰ হয় তেওঁলোকে চেনেলটো ক্লিক কৰি ভিডিঅ'সমূহ চাব পাৰিব আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম